কুৱেশ্যনটোত কি দিয়া আছে যে 0.5 মিলিমিটাৰ বেধৰ কাগজৰ শীট এখন একাধিকবাৰ ভাঁজ কৰি 1.28 চেণ্টিমিটাৰ আকাৰৰ এটা চিত্ৰক ঠিলা মাৰিবলৈ ব্যৱহাৰ কৰা হ'ল। এই ক্ষেত্ৰত কাগজ ঠিলাত দিয়া মুঠ ভাঁজৰ সংখ্যা কিমান? অৰ্থাৎ কি কৈছে যে এখন যদি আমি কাগজ লওঁ, এই কাগজখনৰ যিকোনো এটা ঠাইত এটা মাজত স্পেচ এটা থাকি গৈছে, গেপ এটা আছে 1.28 চেণ্টিমিটাৰ। ঠিক আছে, এই স্পেচটো নাইকিয়া কৰিবলৈ হলে আমি এই কাগজখিলাক কিমানবাৰ ভাঁজ দিব লাগিব যাতে আমাৰ এইটো নাইকিয়া হৈ যায়। তো সেইটো কৰিবলৈ যাওঁতে আমাক প্ৰথমে এটা বস্তু চাব লাগিব, যেতিয়া আমি কি কৰিম এই কাগজখিলা এই মাজৰ সাপেক্ষে ইয়াৰ সাপেক্ষে যেতিয়া আমি এই কাগজখিলা এইফালৰ পৰা এইফালে ভাঁজ দিম, তেতিয়া এই কাগজখিলাৰ থিকনেছটো অৰ্থাৎ এই কাগজখিলা 0.5 মিলিমিটাৰ ডাঠ হয়। 5 মিলিমিটাৰ ডাঠ হয়। এই কাগজখিলা যেতিয়া এনেকৈ ভাঁজ দিয়া হ'ব তেতিয়াহ'লে কি হ'ব, দুগুণ হৈ যাব, অৰ্থাৎ এই কাগজখিলাৰ থিকনেছটো ডাবল হৈ যাব, অৰ্থাৎ 0.5 এটা আৰু এড হৈ যাব, কাৰণ কাগজখিলা ডাবল হৈ যাব। ঠিক তেনেধৰণে কি হ'ব, অৰ্থাৎ এটা ফল্ড যেতিয়া কৰিম আমি প্ৰথম যেতিয়া ভাঁজটো দিম তেতিয়াহ'লে 0.5ৰ লগ কিমান হ'ব, ডাবল হ'ব। ঠিক আছে, নেক্সট কি হ'ব, ছেকেণ্ড ফল্ডটো দিওঁতে 0.5 ইনটু 2 টো থাকিবই, আকৌ ইয়াত যিমানটো আছিলে তাতে আকৌ ডাবল হৈ যাব। ঠিক আছে, নেক্সট থাৰ্ড ফল্ডটো দিওঁতে কি হ'ব যে 0.5 ইনটু 2 ইনটু 2 ইনটু 2 মানে আৰু এটা 2 আকৌ ডাবল হৈ যাব। চ' এনেদৰে যদি ডাবল কৰি গৈ থাকোঁ তেতিয়া আমি n নাম্বাৰ অফ ফল্ড কৰিম, মানে ভাঁজ দিম, তেতিয়াহ'লে 0.5 ইনটু 2 পাৱাৰ n হ'ব। তাৰমানে আমি 2n টা মাল্টিপ্লাই কৰিছোঁ। ঠিক আছে, আল্টিমেটলি এইটো এটা আমাৰ ফৰ্মুলা হৈ যাব nটা ফল্ডৰ কাৰণে। ঠিক আছে, আমাৰ এই nৰ ভেলুটো উলিয়াই দিব পাৰিলে আমি টোটেল আমি কিমানটা ভাঁজ দিছোঁ সেইটো ওলাই যাব। পিছত কি হ'ল, আমাক দি থোৱা আছে 1.28 চেণ্টিমিটাৰটো, আমাক যিমান 0.5টো আছে মিলিমিটাৰ স্কেলত আৰু 1.28 চেণ্টিমিটাৰ দিয়া আছে। তো 1.28 চেণ্টিমিটাৰটো আমি মিটাৰলৈ নিব লাগিব। মিটাৰলৈ নিবৰ কাৰণে কি কৰিব লাগিব, 1.28 মাল্টিপ্লাই 10 মিলিমিটাৰ হৈ যাব তেতিয়া, আৰু এইটো কৰিবলৈ কিমান হ'ব, 12.8 মিলিমিটাৰ। ঠিক আছে, এতিয়া মাজত ইমানটো এটা ছিদ্ৰ ঠিলা মাৰিবলৈ ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ আমি। তো গতিকে কি হ'ল যে আমাৰ যিটো দিয়া আছে আমাৰ ফৰ্মুলাটো 0.5 ইনটু 2 পাৱাৰ n ইকুৱেলছ টু কিমান হ'ব, 12.8ৰ সমান হ'ব। আৰু ইয়াত কি কৰিম, এই পইণ্ট আছে কাৰণে আমি মাল্টিপ্লাই কৰিম 10ৰে, আৰু ইপিনেও আমি 10ৰে মাল্টিপ্লাই কৰিম, কাৰণ সমীকৰণত কেতিয়াও এটা ফালে কৰিব নোৱাৰি, দুইফালে কৰিব লাগিব। কি হ'ব, 5 ইনটু 2 পাৱাৰ n ইকুৱেলছ টু 128। কি হ'ব, 2 পাৱাৰ n ইকুৱেলছ টু 128 ডিভাইডেড বাই 5, আৰু which is equals to 25.6, আৰু 25.6ৰ সমান হ'ল। তো কি হ'ল, 25.6ক ডাইৰেক্টলি আমি 2 পাৱাৰ ফৰ্মত লিখিব নোৱাৰিম, গতিকে আমি কি কৰিম, এটা আমি এজিউম কৰি ল'ম বা মানি ল'ব লাগিব। কাৰণটো কি, আমি চিম্পলি যদি চাওঁ, আমি ইয়াৰ তলত চাম এতিয়া চিম্পলি যে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, অৰ্থাৎ 4টা যদি 2 পূৰণ কৰোঁ আমি 16 পাওঁ, আৰু এটা 2 যদি ইয়াৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে আমি 32 পাওঁ, হয়নে? কিন্তু হৈছে 32তকৈ এইটো কম আছে। তাৰমানে আমি কি কৰিব লাগিব যে 1 2 3 4টা মানে প্ৰত্যেকটো 2য়ে কি মিন কৰিছে যে এবাৰ ভাঁজ দিয়া বুজাইছে। গতিকে এইটো দিওঁতে আমি এবাৰ ভাঁজ দিলোঁ, এইটো দিওঁতে আমি দুবাৰ ভাঁজ দিলোঁ, এইটো দিওঁতে আমি 3বাৰ ভাঁজ দিলোঁ, এইটো দিওঁতে আমি 4বাৰ ভাঁজ দিলোঁ। কিন্তু কি হ'ল, তেতিয়ালৈকে আমাৰ 16 মিলিমিটাৰ বুজিছেগৈ। গতিকে কি হ'ল, সেইটো 4বাৰ হৈছে, কিন্তু আমি নাইকিয়া কৰিবলৈ হ'লে আৰু এবাৰ ভাঁজ দিব লাগিব, কাৰণ কি 25.6 আছে। গতিকে আমি কি কৰিম, আৰু এবাৰ ভাঁজ দিয়াটো ধৰিব লাগিব। তাৰমানে এপ্ৰক্সিমেটলি ইয়াৰ আমি যদি এনৰ ভেলুটো এপ্ৰক্স কৰোঁ, মানে এনৰ ভেলুটো কিহৰ সমান হৈ যাব, 5ৰ সমান বুলিয়ে ধৰিব লাগিব। যিহেতু প্ৰতিবাৰতে ডাবল হৈ গৈছে, গতিকে ইয়াত আমি কি কৰিব লাগিব, +2 কৰিব লাগিব। আল্টিমেটলি ইয়াৰ ভেলুটো কিমান হ'ব, 7 হ'ব। গতিকে এনচাৰটো আমাৰ 7 হ'ব। ঠিক আছে, এইটো হৈছে ইয়াৰ মানে এটা লং মেথড, কিন্তু এটা সৰু এটা মই মেথডৰ কথা কৈছোঁ। তো মই কৈ দিছোঁ যে কি হৈছে যে যিকোনো এখন আমি যদি কাগজ লওঁ ন, ধৰি ল'লোঁ এইখন এখন কাগজ হয়, এই কাগজখিলাই লৈছোঁ আমি, এই কাগজখন আমি কেতিয়াও 7 বাৰতকৈ বেছি আমি ভাঁজ দিব নোৱাৰোঁ। তো এখন
কাগজ সমানে ভাঁজ কৰি গ'লে ম্যাক্সিমাম 7 টাইমছ ভাঁজ দিব লাগিব তাতকে বা তাতকে কম হ'ব লাগিব কেতিয়াও 7-7তকে বেছিকে ভাঁজ দিব নোৱাৰি গতিকে আমাৰ এনসাৰটো হ'ব 7